মোৰ আজিও মনত আছে 2009 চনত এখন মই গাড়ী লৈছিলোঁ আৰু পকেটৰ টকা ইনকাম টেক্সত দেখুওৱা টকা দি লৈছিলোঁ। এজন বিধায়কে 2 বছৰ মোক শুব দিয়া নাছিল যে সেই গাড়ীখন আপুনি কিয় ল'ব। আৰু আজি যেতিয়া মই বিধানসভাত যাওঁ সকলো বিধায়কৰে তেনেকুৱা গাড়ী, কোনেও কাকো এতিয়া প্ৰশ্ন নকৰে। এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ। যিসকলৰ অগাধ সম্পত্তি আছে, মই কাকো বেয়া নাপাওঁ, যদি আইনৰ গণ্ডিৰ মাজত কোনোবাই কিবা কৰিছে কোনো আপত্তি নাই। তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাকো সমাজক জনালে সমাজ উপকৃত হ'ব। মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰোঁ যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে, 2 টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছোঁ, আমি ৰাইজৰ কাৰণে কিছু হ'লেও কাম কৰি যাব লাগে। নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব, প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়? প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়? আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব। আৰে বাবা, তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা সেইখিনিওতো প্ৰকাশ কৰা। সাহস কাৰো নাই, কোনেও সাহস কৰিব নোৱাৰে, কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে, ইয়াত সমাজৰ কথা একো নাই। মোৰ আজিও মনত আছে 2009 চনত এখন মই গাড়ী লৈছিলোঁ আৰু পকেটৰ টকা ইনকাম টেক্সত দেখুওৱা টকা দি লৈছিলোঁ। এজন বিধায়কে 2 বছৰ মোক শুব দিয়া নাছিল যে সেই গাড়ীখন আপুনি কিয় ল'ব। আৰু আজি যেতিয়া মই বিধানসভাত যাওঁ সকলো বিধায়কৰে তেনেকুৱা গাড়ী, কোনেও কাকো এতিয়া প্ৰশ্ন নকৰে। এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ। যিসকলৰ অগাধ সম্পত্তি আছে, মই কাকো বেয়া নাপাওঁ, যদি আইনৰ গণ্ডিৰ মাজত কোনোবাই কিবা কৰিছে কোনো আপত্তি নাই। তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাকো সমাজক জনালে সমাজ উপকৃত হ'ব। মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰোঁ যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে, 2 টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছোঁ, আমি ৰাইজৰ কাৰণে কিছু হ'লেও কাম কৰি যাব লাগে। নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব, প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়? প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়? আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব। আৰে বাবা, তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা সেইখিনিওতো প্ৰকাশ কৰা। সাহস কাৰো নাই, কোনেও সাহস কৰিব নোৱাৰে, কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে, ইয়াত সমাজৰ কথা একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।